লগতে দেখিলোঁ বাৰ্গাৰো আছে 200 টকাত এটা বাৰ্গাৰ পাই ৰেডিমেড ধুনীয়া পাৰ্ক এখন আছে ইয়াতে আৰু বেক সাইড আছে সেন্ট মাইকেলস ক্যাথেড্ৰেল এইটোৱে হৈ গ'ল সেন্ট মাইকেলস ক্যাথেড্ৰেল one of the oldest church in Brussels বেলি পোহৰটো পৰা কাৰণে একদম পুৰা গোল্ডেন লাগিছে দেখাত Okay. ইয়াত ধুনীয়া গাৰ্ডেন এখন আছে তাৰ ভিউটো মই পাওঁ ওপৰৰ এখন ধুনীয়া নহয় জানো বহুত ধুনীয়া এটা ধুনীয়া ভিউ আৰু লগতে বেকগ্ৰাউণ্ডত কিছুমান ধুনীয়া মিউজিক This is our first day in Brussels and really বেলেগ ধৰণৰ মুড এটা চলি আছে এতিয়া Vamos, soy. Animación en la moneda. जगह भाइबটো বিৰাট ধুনীয়া লাইভ পাৰফৰ্মেন্স হৈ থাকে মানুহবিলাকে বহে ইয়াত চিল কৰে ফ্ৰেণ্ডছবিলাক আহে আৰু এটা ধুনীয়া পৰিৱেশ এইটো যাবলৈ মন নাছিল কিন্তু আৰু অলপ জেগা চাবলৈ আছে গতিকে যাওঁ বেলেগ এটা জেগালৈ এখন চকলেট ষ্ট'ৰ হয় বেলজিয়ান চকলেটৰ ইয়াত কালেকশ্যন আছে বেলেগ বেলেগ Knocking on the heaven's door. গ্ৰেণ্ড প্লেছত ইভিনিং অহাৰ মজাটো বেলেগ আৰু সেইটো চাবলৈ যাম এতিয়া লাইট চাইট জ্বলিব অলপ বেলেগ ধৰণৰ হ'ব পৰিৱেশটো আপোনালোকে চাই থাকক So this is Grand Market at the evening at the scene হৈ থাকে crowded but beautiful
সানসেট যেতিয়া হ'ল আৰু লাহে লাহে লাইটবিলাক বাঢ়ি গ'ল লাইট আৰু বহাৰ লগে লগে এনেকৈ বিল্ডিংবিলাকৰ কালাৰ একদম উজ্জ্বল হৈ গৈছে আৰু এইটো এটা বিশেষত্ব এই জেগাডোখৰ যি বেলজিয়ামৰ এই ব্ৰাছেলছৰ প্ৰতি সদায় মানুহক আকৰ্ষিত কৰি ৰাখে এই গ্ৰেণ্ড প্লেছৰ যিটো এটা সৌন্দৰ্য আৰু লাইটেৰে যিহেতুকে সুসজ্জিত কৰি ৰাখিছে ইয়াক আৰু যেনেকৈ মেইনটেইন কৰি ৰাখিছে সদায় টুৰিষ্টসকলৰ কাৰণে এটা মানে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে আৰু মানুহ সেইকাৰণে ব্ৰাছেলছলৈ আহেও আৰু খুব ভাল পায় তো ব্ৰাছেলছৰ নাইট লাইফ কেনেকুৱা আপোনালোকতো মই গ্ৰেণ্ড প্লেছ দেখুৱালে যথেষ্ট ভাল ধুনীয়া আৰু এইফালে চাওক চবেই এনেকৈ এনজয় কৰি আছে বহি লৈছে ৰেষ্টুৰেণ্টবিলাকত ধুনীয়াকৈ আৰু চিল কৰি আছে ধুনীয়া এটা ভাইব পৰিৱেশটো ভাল আৰু কিছুমান বস্তু মানে নিজে ইনভলভ নহ'লেও চায়েই ভাল লাগে চ' একজেক্টলি তেনেকুৱা এটা পৰিৱেশ নাইট লাইফটো যথেষ্ট ভাইব্ৰেণ্ট হয় আৰু ৰাতি হোৱাৰ লগে লগে লাইটৰ যিটো এটা যাদু সেই যাদুটো দেখিবলৈ পায় প্ৰায় ইয়াত ৰাতি 9টা বাজিব হৈছে আৰু মানুহ এতিয়াও যথেষ্ট ভিৰ কাৰণ ইয়াত ছানছেট হয়হে প্ৰায় 8মান বজাত গতিকে ইভিনিং মানুহ ওলাই আহে প্ৰায় 11মান বজালৈকে 12মান বজালৈকে চিটি আপোনাৰ মানে মানুহে ভৰ্তি হৈ থাকে আজি আমি বৰ বিশেষ দেৰি নকৰোঁ কাৰণ আজি ৰাতিপুৱা আমি পাইছোঁহি পেৰিছৰ পৰা আহি বাছেৰে আৰু যথেষ্ট ভাগৰো লাগি আছে আৰু ভালদৰে শুই মানে টোপনি পৰাব পৰা নাই গতিকে কাইলৈ দিনটো যিহেতু থাকিমেই কাইলৈ আমি ব্ৰুজ যাম ব্ৰুজ আৰু যদি হয় ঘেনটো যাম আৰু যদি নোৱাৰোঁ আই মিন যদি আপোনাৰ ঘেন যাব নোৱাৰোঁ তেতিয়া আমি অলপ সোনকালে আহি পাই যামহি আৰু যদি ইয়াত সোনকালে পাই যাওঁ তেতিয়া আমি ভাবিছোঁ মানে ব্ৰাছেলছৰ যিটো নাইট লাইফ আৰু অলপ ভালদৰে দেখাব পাৰিম আৰু অকণমান টাইম স্পেণ্ড কৰিম দেৰিলৈকে এতিয়া ৰুমলৈ যোৱাৰ আগতে মোৰ চিম কাৰ্ডখনৰ কোনো এতিয়ালৈকে যোগাৰ হোৱা নাই চ' অৰেঞ্জ মোবাইল বুলি এটা চিম প্ৰভাইডাৰ আছে তো মানে অপাৰেটৰ তেওঁলোকৰ এবাৰ কথা পাতি চাওঁ কেনেকুৱা কি হয় যদি সকলো অংক মিলে তেন্তে তাৰ এখন চিম ল'ব লাগিব লগতে এই ছুপাৰ মাৰ্কেটখনত যিখনত গৈছিলোঁ পাৰিলে তাতো এবাৰ সোমাম কিবা যদি আছে খাবলৈ বস্তু মানে যোগাৰ কৰিব পৰাকৈ কিবা যদি পাওঁ লৈ যাব পাৰিম তাৰ পৰা চ' আমি এতিয়া গৈ আছোঁ এটা বস্তু ইয়াত ন'টিছ কৰিছোঁ যে যদিও মানে ৰাতি মানুহবিলাক ওলাই আহে যিহেতু 8টা বজাত ছানছেট হয় আৰু মানুহবিলাকে এতিয়া ফূৰ্তি ফাৰ্তা কৰে ওলাই মেলি আহে কিন্তু যিবিলাক দোকান বাকী জেনেৰেল দোকানবিলাক প্ৰায় বন্ধ হৈ যায় আৰু মোৰ এতিয়া চিন্তা হৈছে কিজানি ছুপাৰ মাৰ্কেটখন এতিয়া বন্ধ হৈ যায় নেকি নহ'লে ইমান দূৰ অহা কোনো অৰ্থ নাথাকিব চ' লেটছ চি চাওঁ কি হয় কাৰণ ৰেষ্টুৰেণ্টছবিলাকতো খোলা আছে ৰাতি বহুত দেৰিলৈকে খোলা থাকে এইফালে আছিলে নেকি হয় নাই এইফালে আছিলে চাওঁচোন খোলা আছেনে নাই এইবোৰ এতিয়াও ল'ৰা ছোৱালীবোৰ ৰৈ আছে মষ্টলি চিটিখন বহুত ছেফে হয় আমি যিখন ছুপাৰ মাৰ্কেট বিচাৰি গৈছিলোঁ নামটো আছিলে ডেলহেইজ সেইখন অলৰেডি বন্ধ কৰি দিলে পিছত গভৰ্ণমেণ্ট বুলি এখন আছিলে তাতে আমি সোমালোঁ তাতকৈ অলপ কম্পেৰিটিভলি সৰু হয় আৰু আমাৰ আজি বজাৰ আমি 3টা বস্তু কিনিলোঁ তাৰমানে একচুৱেলি ডিনাৰৰ কাৰণে ব্যৱস্থাৰ কাৰণে কিনিছোঁ এতিয়া দেখুৱাই দিছোঁ আপোনাৰ বস্তুকেইটা ত' ইয়াত আমি কিনিছোঁ এটা চালাডৰ পেকেট 1.89 চামথিং লৈছে এইটো এটা লাছানে বেলেগ ফ্লেভাৰ আৰু আকৌ এটা লাছানে টমেটো ফ্লেভাৰ আছিলে আৰু লাছানে এটা বেলেগ গ্ৰীণ ভেজিটেবল ফ্লেভাৰ চ' 3টা বস্তু ল'লোঁ এৰাউণ্ড 6.43 ইউৰোজ হৈছে আমাৰ isn't it 6.43
চ' 6.43 ইউৰো হৈছে HDFC ফৰেক্স কাৰ্ড আনিছিলোঁ চ' ফৰেক্স কাৰ্ডেদি আজি পে'মেণ্ট কৰি দিলোঁ চ' এইকেইদিন মই নিঅ'ই ইউজ কৰি আছিলোঁ য'তে মানে ধৰি লওক কিবা শ্বপিং কৰিছোঁ ইয়াত মই আপোনাৰ HDFC ফৰেক্স কাৰ্ড এখন মই এজ এ বেকআপ আনিছিলোঁ সেইখন মই ইউজ কৰি চালোঁ চ' HDFC ফৰেক্স কাৰ্ডখন ইউজ কৰাৰ পাছতে এনেইতো মই 80.somethingকৈ মই ৰিচাৰ্জ কৰিছিলোঁ হয় ৰিলোড কৰিছিলোঁ চাওঁচোন এতিয়া কিমান মোৰ কাটিছে এইটো বিল মানে ৰুমত গৈ মই এবাৰ চেক কৰিব লাগিব কিন্তু নিঅ' গ্ল'বেলখন মই যেতিয়া ইউজ কৰিছোঁ 2 জেগাত কৰিলোঁ এটা হ'ল বেলজিয়ান যিটো ফ্ৰাইজ মই আজি লৈছিলোঁ ফ্ৰিটলেণ্ডৰ পৰা আৰু আমি ক'ত কৰিছোঁ লাষ্ট টাইম দুটা বস্তুত কৰিছোঁ আমি এটাতো ফ্ৰিটলেণ্ডত কৰিছিলোঁ আৰু হোষ্টেলৰ পইচা যেতিয়া পে'মেণ্ট তেতিয়া হৈছিলে ইউজ কৰা হৈছিলে নিঅ' গ্ল'বেল আৰু তেতিয়া মোৰ প্ৰায় 80.62 ইউৰো মানে পাৰ মানে 80.62 INR পাৰ ইউৰো মোৰ ডিডাক্ট হৈছিলে চ' HDFCখনত কিমান হৈছে চেক কৰিব লাগিব চেক কৰিলে গম পোৱা যাব যদি বোলে বেছি হৈছে তেতিয়া অকণমান HDFC এভইড কৰিব লাগিব আপোনালোকক মই ক'বলৈ পাহৰিলোঁ 6.43 ইউৰো আমাৰ খৰচ হৈছে মোটামুটি 520 টকা বুলি ধৰক যদি 80 টকা পাৰ ইউৰো যদি ধৰোঁ কিন্তু এই যিটো বেগ দিছে লগত ইয়াৰ কিন্তু চাৰ্জ লোৱা নাই গতিকে আমাৰ যি বিশাল বা ৰিলায়েন্স বিগ বজাৰ যোনেই হওক তেওঁলোকে অলপ শিকিব লাগে এইখন ৱেষ্টাৰ্ণ কাণ্ট্ৰি অকণমান ডেভেলপ দেশ তাতো কিন্তু মানুহৰ পইচাও যথেষ্ট কিন্তু বেলেগকৈ আকৌ চাৰ্জ লোৱা নাই কিন্তু আমাৰ মানুহৰ পৰা যেন মানে সাধাৰণ মানুহৰ পৰা এতিয়া পইচা লয় সেইবিলাক অলপ শিকিব হ'ল আৰু চেঞ্জ হ'ব হ'ল যে বেগ এটা কিনোতো পইচা যিটো লয় 7 টকা 8 টকা 16 টকা চ' এইবিলাক চেঞ্জ কৰিব লাগে এতিয়া মই ভাবোঁ ত' এইখনে হ'ল অৰেঞ্জ মোবাইলৰ ষ্ট'ৰ চ' এইখন হৈ গ'ল ৰিচিপ্টখন এইটো ৰিচিপ্ট আৰু এইকেইটা হৈ গ'ল টিকেট ছেকেণ্ড ক্লাছ দফাৰ কোৱালিটি চব কি ধুনীয়া